মানে বিজেপিৰ টকা কেইটামান যে হৈছে নতুন ধনী মানুহবিলাকৰ যে এনেকুৱা ধৰণৰ দম্ভ কথা আমুকক কিনি পেলাম আমুকক মাৰি দিম আমুকক আমুক কৰিম এনেকৈ ধৰণে কৈ আছে গতিকে এই ধৰণৰ কথা কৈ থাকিব কিন্তু মই জানো যে আমাৰ যোৰহাট লোকসভা সমষ্টিৰ মানুহে আমাৰ শিক্ষিত মানুহ ইয়াৰ মানুহবিলাক সংস্কৃতিবান মানুহ ইয়াৰ মানুহে গৌৰৱ গগৈক জিকাব আৰু এটা কথা এনেকুৱা যেনে পাতল ধৰণৰ বিতৰ্ক কৰি থকাতকৈ কিয়নো তেওঁক মই প্ৰত্যাহ্বান জনাইছোঁ মোৰ এইটো হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাৰ প্ৰতি প্ৰত্যাহ্বান বিজেপি দলৰ প্ৰতি প্ৰত্যাহ্বান আপোনালোকৰ যদি সাহস আছে আমাৰ শিৱসাগৰৰ বৰ্ডিং ফিল্ডত তপন গগৈ আৰু গৌৰৱ গগৈ এটা বিতৰ্ক অনুষ্ঠান পতা হওক তপন গগৈ আৰু গৌৰৱ গগৈ এটা বিতৰ্ক অনুষ্ঠান পতা হওক এফালে হিমন্ত বিশ্ব শৰ্মা তপন গগৈক সহায় কৰিবলৈ থাকিব আৰু গৌৰৱ গগৈৰ কাষত মই থাকিম এটোৱে সুস্থ বিতৰ্ক হওক না অসমৰ জাতীয় প্ৰশ্নক লৈ বিতৰ্ক হওক অসমৰ মানুহৰ সমস্যাক লৈ বিতৰ্ক হওক ভাৰতৰ গণতন্ত্ৰ যে ধ্বংস হৈছে তাৰ ওপৰত বিতৰ্ক হওক ভাৰতৰ যে অৰ্থনীতি অৱস্থা বেয়া হৈছে তাৰ ওপৰত বিতৰ্ক হওক তেতিয়াহে দেখিম কাৰ কেণ্ডিডেট ভাল এই বিতৰ্ক নকৰি তেওঁলোকে যে জাতীয় প্ৰশ্নৰ পৰা আঁতৰাই কেৱল এনেকুৱা ধৰণৰ যে পাতল কথাৰে তেওঁলোকে পেৰাচুট লেণ্ডিং কৰিছে আমুক কৰিছে ভুচুক কৰিছে এইবিলাক কথাৰে যে পৰিস্থিতি তেওঁলোকে বেলেগ ফালে নিবৰ কাৰণে চেষ্টা কৰিছে এইটো দুৰ্ভাগ্যজনক এইটো গণতন্ত্ৰ বিৰোধী কথা